Hello everyone, কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল পিছে মোৰো খবৰ ভালেই বাৰু আৰু মই আজি ভাবিলো আপোনালোকৰ মাজত এটা হোম ডেকৰৰ হল ভিডিও শেয়াৰ কৰো বুলি ঈদ বুলি অকল কাপোৰ ললে নহব নহয় ঘৰটো সজাব লাগিব ন হেতু কাৰণে মই ভাবিলো আপোনালোকৰ মাজত মই কেইটামান প্ৰডাক্ট শেয়াৰ কৰো যিকেটা প্ৰডাক্ট মই হোম ডেকৰৰ কাৰণে লৈছো আৰু মই কৰপৰা লৈছো হেখিনিও মই লিংক to দি দিম ডেসক্ৰিপশন বক্সত তেন্তে মই এটা আৰম্ভ কৰি দিলো আৰু ওয়ান বাই ওয়ান আপোনালোকক প্ৰডাক্টছ দেখাও বলক এইফালে ক্যামেৰাটো ধুনিয়াকৈ সেট কৰি ললো আৰু ভাবিছো প্ৰথমটো প্ৰডাক্ট আপোনালোকক দেখাও বুলি এইফালে চাওকচোন দুটা খুব ধুনিয়া ক্যান্ডল হোল্ডাৰ হয় বুলি দেখাইছো ৰখক একচুয়ালি মই গোটেইখিনি প্ৰডাক্ট আনবক্সিং কৰিলো ভাবিলো যে আপোনালোককো দেখাও বুলি অলপ আপোনালোকেও আইডিয়া পাব ন একেটা সাগে বহুত কমন হে আপোনালোকে দেখিছে সাগে বেলেগৰ ঘৰতো এনেকুৱা ক্যান্ডল হোল্ডাৰ দেখিছে সাগে এই দুটা মই বেক ক্যামেৰা কৰিও ভালকৈ আপোনালোকক দেখাম আৰু গোটেইখিনি মই লিংক ডেসক্ৰিপশনত দি দিম আপোনালোকে চেক আউট কৰি ল'ব পাৰে মানে এই সব বস্তু ন বৰ একদম মানে সাৱধানে ৰাখিব লাগে এয়া দেখিছেনে খুব ধুনিয়া দুটা ক্যান্ডল হোল্ডাৰ নেক্সট হৈছে এইটো এটা এফালে ফ্লাৱাৰ বাস দেখিছেনে ইয়াত এটা হোল্ডাৰো দিছে আৰু মই এই ফ্লাৱাৰ বাসটো কাৰণে এই ফ্লাৱাৰখিনি দিছো দেখিবলৈ যাতে অলপ ভাল লাগে এখিনি চাওক এই ফ্লাৱাৰ বাসটোৰ লগত মই ভাবিছো যে মই এইখিনি ধুনিয়াকৈ ৰাখিম বুলি এতিয়া বাৰু আপোনালোকক এনেকৈ দেখাইছো যেতিয়া মই ভালকৈ সেট কৰি লম তেতিয়া আপোনালোকে ধৰিব পাৰিব এয়া হৈছে সো ইফালে এটো মানে মোৰ বহুত বেছি ফেভাৰিট বস্তু ইমান ধুনিয়া আহিছে মই এক্সপেক্ট কৰা নাছিলো ইমান বেছি ভাল আহিব বুলি অহক দেখাইছো আপোনালোকক এখন ট্ৰে হয় এয়া মই মানে কিমান দিনৰ পৰাই ভাবি আছিলো এনেকৈ এখন ট্ৰে লম বুলি এয়া আৰু মই কেনেকৈ সেট কৰিম হেতু ভালকৈ দেখাম আপোনালোকক এয়া সত মই লৈছো এনেকুৱা তিনটা কুশন কভাৰ হয় সৰু সৰু কুশন কভাৰ মই মাল্টি কালাৰত লৈছো একেটা এয়া দেখিছেনে এনেকুৱা মই তিনটা লৈছো আৰু খুব ৰিজনেবল প্ৰাইসতে মই পাই গলো এয়া এনেকুৱা তিনটা তাৰ পিছত মই লৈছো এফালে চাও কিউট একদম ক্যান্ডল ইমান বেছি কিউট হয় ন এয়া চাও পুৰা মাল্টি কালাৰৰ এয়া মাল্টি কালাৰৰ ক্যান্ডল মই সকলোখিনি বেক ক্যামেৰা কৰি দেখাম এনেকুৱা মই দুটা সেট লৈছো এয়া তাৰ পিছত মই ললো এইফালে এখন ৰানাৰ সেন্টাৰ টেবলৰ কাৰণে চাবচোন ঈদ বুলি ক'লে মানে ঘৰ সজোৱাটো এটা ছোৱালী মানুহৰ শখ থাকে ন আৰু মই ঘৰ সজোৱা খুব বেছি ভাল পাওঁ আৰু এইখন এখন ধুনিয়া ৰানাৰ এয়া এইখন সকলোবোৰ মই বেক ক্যামেৰা কৰি ভালকৈ দেখাম আপোনালোকক মই ললো মোৰ ডাইনিঙৰ চেয়াৰ কিখনৰ কাৰণে কভাৰ চেয়াৰৰ কভাৰ একদম লাইট কালাৰত লৈছো এয়া এনেকুৱা ছটা দিছে আৰু মেটেৰিয়েলটো খুব বেছি সফট হয় বহুত বেছি সফট হয় একেটা ধুবও পাৰিম পালে মই ওয়ালৰ কাৰণেও লৈছো ওয়াল হেংগিং এফালে ধুনিয়াকৈ আল্লাহু লিখা আছে এফালে এনেকুৱা ওয়াল হেংগিং মই ওয়ালৰ কাৰণে আৰু এখন লৈছো এখনো খুব বেছি ধুনিয়া মদিনা মানে আছে মই এতিয়া এনেকৈ দেখাইছো বাৰু মই ওয়ালপেপাৰ লৈছো তো কেনেকৈ ফুলি দেখাও বাৰু আপোনালোকক টেপ মাৰা আছে আৰু ওয়ালপেপাৰটো কোট মই ইউজ কৰিম হেতু আপোনালোকে দেখি পাব এয়া চাওক এনেকুৱা টাইপৰ ওয়ালপেপাৰ এটো বেছি আৰু নুখুলো এনেকুৱা মই দুটা সেট লৈছো পিছত আৰু এখন ওয়ালৰ কাৰণে খুব ধুনিয়া এটা বস্তু লৈছো ইফালে চাওকচোন এয়া ধৰিব পৰা নাই সাগে যেতিয়া ভালকৈ দেখাম তেতিয়াহে ধৰিব পাৰিব সাগে
এয়া কি লিখা আছে ইয়াত শুকুৰ লিখা আছে তাৰ পিছত এয়া দুৱা এনেকুৱাকে 4খন আছে এয়া সবৰ আৰু এয়া তাৱাক্কল এইকেইখন ৱালৰ কাৰণে লৈছো এইকেইখন এইফালে লৈছো এখন মেট এইখন মোৰ ৰুমৰ কাৰণে এইখন পুৰা নুখুলো বাৰু এইখনো বহুত ভাল প্ৰাইজত পাই গলো আৰু মেটেৰিয়েলটো খুব বেছি ভাল এনেকুৱা সব ধুবও পাৰি এইখন হোম ডেকৰৰ প্ৰডাক্টছখিনি আপোনালোকৰ কেনেকুৱা লাগিলে আৰু আপোনালোকৰ কোনটো বেছি ভাল লাগিলে সেইটো কমেণ্ট কৰি জনাব দেই আৰু মই যেনেকৈ পাৰো সজাবলৈ কাৰণে চেষ্টা কৰিলো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব